তাতোতকৈ ডাঙৰ কথা হ'ল যে মই যে তোৰ সতিনী সেইকাৰণে বাইদেউ ভগৱানৰ ওপৰত অভিমান কৰি মোৰ হৃদয়ৰ দাবানল জ্বলাই নিদিবা ভগৱানে মোৰ অন্তৰৰ পৰা তেনে হিংসাৰ ভাৱ দূৰ কৰক বাইদেউ দূৰ কৰক নমস্কাৰ আজি সংলাপ প্ৰতিযোগিতাৰ মোৰ সন্মানীয় বিশ্বক মণ্ডলী আৰু উপস্থিত ৰাইজ মই আজি গৰুৰৰ অমৃতসৰণ বিনতাৰ দাসত্বমোচনৰ কদ্ৰ আৰু বিনতাৰ উভয় দুটি চৰিত্ৰ নাৰী চৰিত্ৰ সংলাপ নিক্ষেপণ কৰিম যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু মোক আশীৰ্বাদ প্ৰদান কৰিব কাশ্যপৰ পত্নী নাম মোৰ কদ্ৰ সহস্ৰ সন্তানৰ জননী নাগী মাতা মই কিন্তু সতিনীৰ প্ৰতিহিংসাত মন আছে মোৰ একেবাৰে অস্থিৰ প্ৰতিহিংসা পূৰণ মোৰ জীৱনৰ ব্ৰত যাওঁ মই নিজ কৰ্তব্যত সমগ্ৰসৰ স্নেহৰ ফণিতি বিনতা সৰজুৰ তীৰত ইন্দ্ৰজী অশ্ব কৰিছে বন্ধন সেই শ্বেতবৰ্ণ নে কৃষ্ণবৰ্ণ বাইদেউ সেই অশ্ববৰ্ণ শ্বেত বাইদেউ নহয় ভনীতি তুমি ভুল কৰিছা সেই অশ্ববৰ্ণ কেতিয়াও শ্বেত হ'ব নোৱাৰে বাইদেউ বাসৱৰ অশ্ববৰ্ণ শ্বেত বুলি জানে সকলোৱে কোৱা বাইদেউ তুমি মোক এনে প্ৰশ্ন কিয় কৰিলা কি কলি বিনতা বাসৱৰ অশ্ববৰ্ণ শ্বেত তাৰ মানে তই ক'ব খোজ নেকি মোৰ কি দৃষ্টিশক্তি নাই মই কি অন্ধ হলো বাইদেউ মই মিছা কোৱা নাই হিন্দৰ সেই অশ্ব সাগৰ মন্থনত উৎপত্তি হৈছিল তাৰ বৰণ সম্পূৰ্ণ শ্বেত বাইদেউ তাৰ মানে তই মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছ নহয় জানো তই কি এতিয়াও দেখা নাই সেই অশ্ববৰ্ণ সম্পূৰ্ণ কৃষ্ণ তাত শ্বেত নাম মাত্ৰ নাই সেই কথা মই ভালদৰে জানো ময়ো ভালদৰে জানো বাইদেউ কৃষ্ণবৰ্ণ কেতিয়া হ'ব নোৱাৰে মই তোমাৰ লগত বিবাদ আৰম্ভ কৰিব খোজা নাই তুমিহে মোৰ সৈতে বিবাদৰ আৰম্ভ কৰিব খুজিছা মই কি বিবাদ কৰিছো বিনতা বুজিছো মোৰ প্ৰতি তোৰ তলে তলে হিংসাৰ ভাৱ মই যে আজি সহস্ৰ সন্তানৰ জননী আৰু তই হৰি অপুত্ৰকা তই হৰি পুত্ৰহীনা তই কাৰো মাতৃ নহ তোৰ অন্তৰত পুত্ৰৰ প্ৰতি কোনো মমতা নাই তাতোতকৈ ডাঙৰ কথা হ'ল যে মই যে তোৰ সতিনী সেইকাৰণে বাইদেউ ভগৱানৰ ওপৰত অভিমান কৰি মোৰ হৃদয়ৰ দাবানল জ্বলাই নিদিবা ভগৱানে মোৰ অন্তৰৰ পৰা তেনে হিংসাৰ ভাৱ দূৰ কৰক বাইদেউ দূৰ কৰক মনে মনে থাক বিনতা এইবিলাক তোৰ মুখৰ মাধুৰী বচন তই যিমানেই যি নক যিমানেই মহাসতীৰ ভাও নোজোৰ কিয় এই পৃথিৱীত কোনেও নজনা নহয় নাৰী জাতি প্ৰধান শত্ৰু সতিনী বুলি বাৰু এইবিলাক বাদ অলপ দূৰ গৈ চাই আহোঁ ব'ল কাৰ কথা সঁচা আৰু কাৰ কথা মিছা ব'লক বাইদেউ কিন্তু সাৱধান বিনতা পণ হলে ৰাখিব লাগিব কি ক'লে বাইদেউ পণ ৰাখিব লাগিব এই পণ আকৌ কি জানানে নাই বিনতা দাসী বৃত্তিপণ যি পৰাজয় হয় জয়জনীৰ দাসী হ'ব লাগিব এতিয়া ক সেই অশ্ববৰ্ণ শ্বেত নে কৃষ্ণ সত্যক কেনেকৈ অসত্য কৰিম বাইদেউ তেন্তে পণেই স্থিৰ হ'ল ই কেৱল পণেই নহয় উভয়ৰে ভাগ্য পৰীক্ষাও এই পণ এতিয়ালৈকে কোনেও কৰা নাই সম্ভৱ নকৰেও পৰিছে মনত মোৰ অৰুণৰ অভিশাপৰ কথা প্ৰকৃতিৰ কি ভীষণ মূৰ্তি দাসী ভিত্তিপণ দাসী ভিত্তি পনিশ্চয় হ'ল বাইদেউ বেছ কথা এতিয়া নিজ গৃহলৈ যাওঁ ব'ল কালিলৈ ইয়াৰ পৰীক্ষা কৰা হ'ব ব'লক বাইদেউ
ইন্দ্ৰৰ অশ্বপৰ্ণ চেত বুলি জানে সকলোৱে তেনেস্থলত ইয়াৰ কাৰণে ইমান বিবাদ কিয় কোন তুমি মহাপুৰুষ ইন্দ্ৰৰ অশ্বপৰ্ণ চেত বুলি জানে সকলোৱে তেনেস্থলত কিয় কৰা উপহাস মানি সত্য কথা বিপিনতা হৈ আত্ম বলিদান দিবলৈ নহয় কুন্ঠিত যদি সত্যই অসত্য হয় বুজিম তেতিয়া সত্যৰ ওপৰত অত্যাচাৰ কৰে সেই নিষ্ঠুৰ বিধাতাই সত্যৰ ওপৰত অত্যাচাৰ কৰে বিধাতাই